নমস্কাৰ ইশা নিউজৰ বাতৰি মাজলৈ স্বাগতম জনাই ষ্টুডিঅত মই নেত্ৰজিত বৰা আৰু প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিন্তু জম্মু কাশ্মীৰত পুনৰ এবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে 24 ঘণ্টাত জম্মু কাশ্মীৰত দ্বিতীয়টো সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এমুহূৰ্তত আমি সেই খবৰ জনাইছো কুলগামত সেনাৰ বাংকাৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে এজন চিআৰপিএফৰ জোৱান আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে সেনাই আমি এমুহূৰ্তত সেই খবৰ জনাইছো জম্মু কাশ্মীৰত 24 ঘণ্টাত দ্বিতীয়টো সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু কুলগামত সেনাৰ বাংকাৰত আক্ৰমণ চলাইছে সন্ত্ৰাসবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন চিআৰপিএফ জোৱান আৰু চিআৰপিএফ জোৱানজন আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি এতিয়া সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে সেনাই আৰু সমগ্ৰ অঞ্চলটো সেনাই ঘেৰি ৰখাৰ খবৰ আহি পৰিছে জম্মু কাশ্মীৰৰ কুলগামত এই ঘটনা সংঘটিত হৈছে আহিছে পৰৱৰ্তী খবৰলৈ বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উল্লেখ্য যে 9 আগষ্টত বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ পিতৃ কালীকান্ত চৰকাৰৰ মৃত্যু হৈছিল তাৰ দুদিনৰ পাছতে 11 আগষ্টত মাতৃ মনুময় চৰকাৰৰ মৃত্যু হয় আৰু আজি বিধায়কগৰাকীৰ গৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপি ৰাজ্য সভাপতি ৰঞ্জিত দাস আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম হুজাৰ বিধায়ক শিলাদিত্য দেৱ সাংসদ দিলীপ শইকীয়া তপন গগৈ আৰু বিধায়ক নৰেন ডেকা বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীয়ে আৰু লগতে বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ ঘৰত উপস্থিত হোৱা বিজেপি ৰাজ্য সভাপতি সাংসদসকলেও অশ্বিনী ৰায়ক সমবেদনা জ্ঞাপন কৰাৰ পৰিলক্ষিত হয় ধুবুৰীৰ পৰা বাতৰি আমলৈ প্ৰেৰণ কৰিছে সংবাদদাতা দীপ মহন্তই আমাৰ সতীৰ্থ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা অশ্বিনী চৰকাৰ ডাঙৰীয়াৰ পিতৃ আৰু মাতৃৰ বিয়োগ হৈছে আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ হকে মোৰ লগতে আমাৰ সাংসদ দিলীপ শইকীয়া সাধাৰণ উপসভাপতি পুলক গোহাঁই ডাঙৰ প্ৰমুখ্যে আমি কাৰ্যকৰ্তাসকলে তেওঁৰ ঘৰত আহি পেলাই সমবেদনা জনালোঁ আৰু ৰাজ্যপালৰ ভ্ৰমণৰ সময়তে উল্টাপানী বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ ৰাজ্যপাল জগদীশ মুখী এদিনীয়া ভ্ৰমণ সূচীৰে আজি উপস্থিত হয় কোকৰাঝাৰত ভাৰত ভূটান সীমান্তৱৰ্তী এলেকা জাৰবাৰী আৰু কচুগাঁৱত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে আৰু ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ সময়তে উল্টাপানীৰ বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ চলাই দুষ্কৃতিকাৰীয়ে আৰু যি ঘটনা এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিটিচিৰ ৰাজ্যপালৰ শাসন চলি থকা অৱস্থাত চোৰাং কাঠ সৰবৰাহকাৰী আৰু বন ধ্বংসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰাৰ পৰিণতিতে দুষ্কৃতিকাৰীয়ে উল্টাপানীৰ বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ চলাই বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কোকৰাঝাৰৰ পৰা বাতৰি আমলৈ প্ৰেৰণ কৰিছে সংবাদদাতা ফৰ্ডন বসুমতাৰী যোৱাকালি ৰাতি আমি ডিউটি গৈছিলে ঠিক আছে এই ডিউটি যোৱাৰ সময়ত আমি দুজন আসামী ধৰিছিলে এই আসামীটো হ'ল খাটচুৰ ঠিক আছে এওঁলোকক মানে ধৰি লৈ আনি পেলাই ৰাতিপুৱা আমি এৰি দিলোঁ এৰি দিয়াৰ কাৰণটো হ'ল এওঁলোকৰ গাঁৱৰ পৰা গাঁওবুঢ়া আৰু লগত কেইজনমান নেতাবিলাক আহি পেলাই আলোচনা কৰি লৈ গ'ল ঠিক আছে ইয়াৰ পৰা আমি ৰিলিজ দি দিলোঁ ঠিক আছে তাৰপিছত 3 ঘণ্টামান পিছত এওঁলোকে কি হ'ল তাৰপিছত আহি মানে অফিচত গোটাই মানে মোটা মাইকী গোটাইকেইটা ৰাইজে আহি পেলাই এই আমাৰ অফিচটো ভাঙাচোৰা কৰা শুৰু কৰি দিলে এইটো মানে কি নষ্ট হ'ল মানে আমাৰ ইয়াত আছে এই আমাৰ যোনটো ৰেঞ্জাৰ ছাৰৰ বলেৰো গাড়ী আছে এটা ঠিক আছে তাৰপিছত ৰিনাল কিউইট একটা আছে ৱাগনাৰ এখন আছে বলেৰো কেম্পাৰ আছে য'ত আমি ডিউটিত ইউজ কৰে আৰু এই দুখনটো হ'ল ৰিনাল কিউইট আৰু এই হেৰিটো ৱাগনাৰটো হ'ল এইটো পাৰ্চনেল পবিত্ৰ শাওন ভাদৰ সংক্ৰান্তি উপলক্ষে হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হ'ল বটদ্ৰৱা থান সমগ্ৰ ভাদ মাহত অসমৰ নামঘৰ সত্ৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত বটদ্ৰৱাৰ হলগুৰি সত্ৰ আৰু নৰুৱা সত্ৰৰ ভকত বৈষ্ণৱৰ উপস্থিতি থান পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যবৃন্দই শৰাই স্থাপন কৰি সমগ্ৰ মাহজুৰি নাম ৰখাৰ শুভাৰম্ভ কৰে আৰু এনেদৰে এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল বটদ্ৰৱা থান ঢিঙৰ পৰা বাতৰি আমলৈ প্ৰেৰণ কৰিছে সংবাদদাতা দিব্যজ্যোতি এই ভাদ মাহটোৱে আমাৰ পবিত্ৰ মাহ গতিকে এই ভাদ মাহত এইবাৰ কৰোনা মহামাৰীৰ যি ভয়ংকৰ ৰূপ
তাৰ প্ৰতি লক্ষ্য ৰাখি ভাদ মাহৰ যিখিনি পৰম্পৰা 18 প্ৰসং সেইখিনি ভকত বৈষ্ণৱসকলে চলাই যাব, সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিব। আৰু ইয়াৰ বাহিৰেও আমাৰ ভাদ মাহত গুৰু তিৰুভাৱ তিথিত আমাৰ দিন ভাওনা আৰু ৰাতি ভাওনা হয়। এইবাৰ আমি ভাওনা চৰকাৰী নিৰ্দেশনা মতে ভাওনাটো আমি ইয়াৰ পৰা নাইকিয়া কৰিছোঁ। আৰু তথাপিও পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে নাটখন গায়ন বায়নে গাই দিব। আৰু ইয়াৰ বাহিৰেও নাম সামৰা উৎসৱ আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দ উৎসৱ আৰু ইয়াৰ যি ভাওনা হয়, এই ভাওনা কাৰ্যসূচী সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। আৰু পৰৱৰ্তী খবৰ, আজি কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যপাল জগদীশ মুখী। কোকৰাঝাৰত জাৰবাৰীত ৰাজ্যপালগৰাকীয়ে বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু বন ধ্বংসত উদ্বেগ প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে 40 লাখ গছ পুলি ৰোপণৰ লক্ষ্য হাতত লৈ এই বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈ ৰাজ্যপালগৰাকীয়ে I have terminated. In transport Not that I haven't terminated. It's a administrative step which has been taken up. And it was found that these 29 posts, never the post was created. 1. Never the post was advertised. 2. Never the post were application was invited. 3. 4. Never this application was scrutinized. Then no test, no interview. So what? আহিছো পৰৱৰ্তী খবৰলৈ। দবকাত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয়। দবকা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি। দবকাৰ সুতাৰগাঁও ফিৰদৌজ হোটেলৰ সন্মুখৰ পৰা প্ৰায় 10 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ যোৱা অৱস্থাতেই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যখিনি। আৰু AS25BC 3962 নম্বৰৰ পাঞ্জাব ট্ৰাকখনত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যখিনি। আৰু দবকা আৰক্ষীয়ে চালকসহ এজন কিশোৰকো আটক কৰিছে। দবকাৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা M আখতাৰ হুছেইন। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নিৰাপত্তাৰক্ষীৰ শৰীৰত ধৰা পৰিছিল COVID-19 পজিটিভ। আৰু তাৰ পাছতেই তেওঁৰ গৃহৰ সেই নিৰাপত্তাৰক্ষী থকা বেৰিকেডটো প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। আৰু সেই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেৱব্ৰত শইকীয়াই। নাজিৰাৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে অংশুমান দত্তই। আজি 17 তাৰিখ আৰু মই আজি নাজিৰাৰ পৰা গুৱাহাটীলৈ যাব বিচাৰিছোঁ। মই যোৱা 27 তাৰিখে গুৱাহাটীৰ পৰা নাজিৰালৈ আহিছিলোঁ। স্বেচ্ছাৰে 10 দিন মই সেল্ফ কোৱাৰেণ্টাইন হৈছিলোঁ। তাৰপিছত মাত্ৰ 6 তাৰিখ আৰু 7 তাৰিখে আগবেলা মই কিছু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। কিন্তু 7 তাৰিখৰ দিনা দুপৰীয়া মোৰ ঘৰটো কণ্টেইনমেণ্ট জোন বুলি নাজিৰা মহকুমা প্ৰশাসনে ঘোষণা কৰিলে। আৰু তাৰপিছত মই মোৰ নিজৰ ঘৰতে আবদ্ধ হৈ আছোঁ। যদিও মোৰ যিসকল নিৰাপত্তাৰক্ষীৰ দেশৰ পৰা কোভিড পজিটিভ ওলাইছিল, তেখেতসকল মোৰ লগত একে বাসস্থানত থকা নাছিল। তেখেতসকলৰ বেৰেকটো 3 তাৰিখৰ দিনাই কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল আৰু তাৰ পৰাই পৰীক্ষা কৰোঁতে বিভিন্নজনৰ কোভিড পজিটিভ ওলাইছিল। এতিয়া মই 7 তাৰিখৰ পৰা আজি 17 তাৰিখে ৰাতিপুৱালৈকে নাজিৰা ঘৰত গৃহবন্দী হৈ আছোঁ। আৰু মোৰ ঘৰটোক এপিচেণ্টাৰ অফ COVID-19 বুলি উল্লেখ কৰিছে চৰকাৰীভাৱে, অৰ্থাৎ অভিকেন্দ্ৰ COVID-19-ৰ। যদি COVID-19-ৰ অভিকেন্দ্ৰ হয়, অৰ্থ হ'ল তাত উৎস আছে, তাত কোনো ৰোগী আছে য'ৰ পৰা ৰোগ বিয়পিছে, তেতিয়াহ'লে যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ সেই অনুসৰি আমাৰ ট্ৰেকিং হ'ব লাগিছিল, ৰোগৰ ট্ৰেচিং। আজি পবিত্ৰ ভাদ মাহৰ পহিলা দিন হৰিনামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ অসমৰ লগতে মাজুলীৰ সত্ৰ আৰু নামঘৰ হ'ব। COVID-19-এ জুৰুলা কৰিলো আজিৰ পৰা যেন মাজুলীৰ সত্ৰ নামঘৰ সমূহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মাজুলীৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰটো পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হয়। মাজুলীৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা প্ৰাঞ্জল খান্দে। আমাৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ আজি পবিত্ৰ ভাদ মাহ উপলক্ষে আজি পৰা আমাৰ নাম আৰম্ভ হৈছে। আমাৰ 24 ঘণ্টাই আমাৰ পালনাম আৰম্ভ হ'ব গোটেই ভাদ মাহ জুৰি। তাৰ লগতে আমাৰ শংকৰ গুৰু মাধৱদেৱ আৰু জন্মাষ্টমী উলহ মালহেৰে পালন কৰা হয়। আজি আমাৰ সেই
পবিত্ৰ ভাদ মাহৰ নাজিৰাত আছুৰ প্ৰতিবাদ পথ নিৰ্মাণৰ দাবীৰে আছুৱে ঘেৰাও কৰিলে নাজিৰা আৰু আমগুৰি গড়কাপ্তানি পথ সংমণ্ডলৰ কাৰ্যালয় 2020 বৰ্ষৰ জানুৱাৰী মাহতে 64 কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ নিবিদা পোৱাৰ পাছতো আজি পৰ্যন্ত ঠিকাদাৰে ধোদৰ আলিৰ লগতে নাজিৰা নামতি সংযোগী বিধ্বস্ত পথৰ ব্যস্ততাপূৰ্ণ তিনিটাকৈ যি পথ আছিল সেই পথ নিৰ্মাণ নকৰাৰ অভিযোগ সাব্যস্ত কৰিছে আছুৱে আৰু সেই অভিযোগতেই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে নাজিৰা গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত আমি নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে আমি নাজিৰাৰ যিকেইটা পথ মূল যিকেইটা পথ সেইকেইটা আজি জৰাজীৰ্ণ অৱস্থা আজি নামটিৰ পৰা নাজিৰা ৰাস্তাই হওক আজি গেলেকী ৰাস্তাই হওক আজি যিকেইটা পথ মুঠতে এটা পথো আজিলৈকে ভালদৰে নিৰ্মাণ হোৱা দেখা নাই আৰু আগত এটা মাজুলীৰ পীতাম্বৰদেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় অনুষ্ঠুপীয়াকৈ আজি পালন কৰা হয় মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ 24টা বৰ্ষ পাৰ হৈ যোৱাৰ পাছতো আজি পৰ্যন্ত মহাবিদ্যালয়খন প্ৰাদেশিকৃত নোহোৱাত এতিয়া দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে মাজুলীৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা প্ৰাঞ্জল খাউণ্ডে আমি ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলক এটা আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ বিষয় যে এগৰাকী সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা সংগ্ৰামী সমাজ সংস্কাৰক আৰু শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ আজান উলম্বিত পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ আমি স্মৃতিত এই মহাবিদ্যালয় 1986 চনতে আৰম্ভ কৰিছিলোঁ আমি পৰৱৰ্তী সময়ত জুনিয়ৰ ছেকশ্যনটো আমাক চৰকাৰে টেক আপ কৰিলে যদিও ডিগ্ৰী ছেকশ্যনটো বিগত 24 বছৰে আমি আজিলৈকে তেনেকুৱা ধৰণৰ আন্তঃগাঁথনি উন্নয়নৰ দিশতে হওক বা অন্যান্য শিক্ষাৰ ক্ষেত্ৰত প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত আজিলৈকে আমাৰ এই মহাবিদ্যালয়খন অন্তৰ্ভুক্ত নোহোৱাত আমি অত্যন্ত দুখ পাইছোঁ যিহেতু এই মহাবিদ্যালয়খনেই হ'ল আমাৰ মাজুলী জিলাৰ সদৰ স্থান গড়মূৰত অৱস্থিত আৰু এই সমীপৱৰ্তী উত্তৰ লখিমপুৰ জিলাৰ বা উত্তৰ লখিমপুৰ মহকুমাৰ প্ৰায় অসংখ্য গাঁৱৰ কেইবাশ ছাত্ৰ ছাত্ৰীয়ে এই মহাবিদ্যালয় অধ্যয়ন কৰি আহি নুমলীগড়ত আছুৰ প্ৰতিবাদ নুমলীগড়ৰ কমাৰগাঁৱত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বোকাখাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত কমাৰগাঁও আৰু মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৃহত্তৰ বংকুৱাল আৰু অপেশ্বৰী ঘাটৰ গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অতি শীঘ্ৰে গৰাখহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে নুমলীগড়ৰ পৰা বাতৰি আমালৈ প্ৰেৰণ কৰিছে সংবাদদাতা ভৰত দাসে বৃহত্তৰ বংকুৱাল আৰু অপেশ্বৰী ঘাটৰ গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা বোকাখাট মহকুমা ছাত্ৰ সন্থা কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থা বা মহুৰা আঞ্চলিক ছাত্ৰ সন্থা আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দাবী জনাই আহিছে সমস্যাটো সমাধানৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ দাবীৰ পিছত আন্দোলনৰ পিছত 2018 চনৰ 22 জুলাই তাৰিখে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে এই সমষ্টিৰ স্থানীয় বিধায়ক মন্ত্ৰী অতুল বৰাৰ উপস্থিত আলোচনা হৈছিল আলোচনাতে সমস্যাসমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু অপেশ্বৰী ঘাটৰ কথাটো সেই সময়তে উত্থাপন কৰিছিল যেতিয়া কৈছিল যে এইটো সমস্যাটো ডাঙৰ গতিকে আৰু ইয়াৰ লগে লগে এতিয়াৰ বাতৰিৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ অধিক খবৰৰ বাবে চাই থাকিব ঈশান নিউজ ধন্যবাদ